হাই এভৰিৱান, মই মুস্তাকিম। আপুনি চাই আছে আছাম CSE VLE ইউটিউব চেনেলখন। হয়, PMAY ঘৰৰ নতুন লিষ্ট প্ৰকাশ পাইছে। চ' যিসকলে এতিয়ালৈকে অনলাইন কৰাৰ বাবে নতুনকৈ আঁচনিৰ অনলাইন এপ্লিকেশ্যন কৰা নাই, চ' PG পৰ্টেলত কেনেকৈ আপুনি কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। চ' অলৰেডি কোনো এখন ভিডিঅ' দি আছে, যদি এতিয়ালৈকে সেই ভিডিঅ'খন চোৱা নাই তেন্তে চাব পাৰিব। চ' এতিয়া আহোঁ আমি মেইন টপিক লৈ। চ' আপুনি আপোনাৰ যিকোনো এখন চাৰ্চ ব্ৰাউজাৰত গৈ পেলাই আপুনি চাৰ্চ কৰি দি দিব PMAY ৱেইটিং লিষ্ট বুলি আপুনি চাৰ্চ কৰি দি দিব। তো চাৰ্চ কৰি দি দিলে আপুনি কিন্তু এখন প্ৰথমতে এখন যিখন ৱেবছাইট পায়, সেই ৱেবছাইটখন কিন্তু আপুনি ক্লিক কৰি দি দিব। নহ'লে মই এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দি দিছোঁ, আপুনি তাত ক্লিক কৰি পেলাই কিন্তু আহিব পাৰিব। চ' PMAY যি পাৰ্মানেণ্ট ৱেইটিং লিষ্ট যি আছে, ইয়াতে আমি ক্লিক কৰি দি দিলোঁ। চ' ক্লিক কৰি দিয়াৰ লগে লগে ঠিক এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। চ' ইয়াতে আপুনি ক'ৰ পৰা আপুনি PDFখন ডাউনলোড কৰিব পাৰিব বা এক্সেল ফাইলখন ডাউনলোড কৰি পেলাই আপুনি আপোনাৰ নামটো আপুনি চাব পাৰিব। চ' এইখিনি প্ৰচেছ বাৰু মই আপোনালোকক দেখুৱাই দি আছোঁ। চ' ইয়াতে একেবাৰে শেষত আপুনি চাব পাৰিব প্লিজ ছিলেক্ট ইয়ৰ আছাম। চ' দেন ইয়াতে ক্লিক হেয়াৰ লিষ্টত চাব পাৰিব ব্লক এণ্ড পঞ্চায়ত এণ্ড ক্লিক হেয়াৰ ছাবমিট বুলি যে এটা অপশ্যন আছে, তাত আপুনি কিন্তু ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰি দি দিব। চ' ঠিক এনেকুৱাখন অ'কে বটমত ক্লিক কৰি দিব। চ' অ'কে বটমত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কোনো গোটেইখিনি ষ্টেটৰ টোটেল হাউচ নাম্বাৰ, ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ গোটেইখিনি কিন্তু দিয়া আছে। চ' আমি ইয়াৰ পৰা অসম ছিলেক্ট কৰিম। চ' অসম কেনেকৈ ছিলেক্ট কৰিব, ওপৰত যে অল ষ্টেট যে দিয়া আছে তাত আপুনি ক্লিক কৰি দি পেলাই কিন্তু আপোনাৰ ষ্টেটখন চুজ কৰি লৈ ল'ব। চ' ষ্টেটখন আমি অসম চুজ কৰিলোঁ। তাৰপিছত আমাৰ ব্লক যিখন আছে সেই ব্লকখন চুজ কৰিম। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্টখন যে আছে ডিষ্ট্ৰিক্টখন চুজ কৰিম। ডিষ্ট্ৰিক্টখন চুজ কৰাৰ পিছত তাৰপিছত আপোনাৰ ব্লকখন, তাৰপিছত আমাৰ গ্ৰাম পঞ্চায়তখন ছিলেক্ট কৰি লৈ লোৱাৰ পিছত নিশ্চয় কেপচাৰ কোড যিখিনি আছে সেইটো আমি প্লাছ কৰি দি পেলাই নিশ্চয় ছাবমিট বটামত বাৰু ক্লিক কৰি দি দিম। চ' ছাবমিট বটামত ক্লিক কৰি দিয়াৰ লগে লগে ঠিক এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আমাৰ গোটেইখিনি কিন্তু গ্ৰাম পঞ্চায়তৰ যিমানখিনি মানুহে ঘৰ পাইছে, চ' তেওঁলোকৰ ৱেইটিং লিষ্টৰ নামখিনি গোটেইখিনি কিন্তু ইয়াতে আহি গৈছে। চ' চিম্পলি ইয়াতে আপুনি ঠিক এনেকৈ কিন্তু আপোনাৰ গ্ৰাম পঞ্চায়তৰ যিমানখিনি নাম আছে বা আপোনাৰ নামটো আছে কি নাই লিষ্টখনত, ঠিক এনেকৈ কিন্তু আপুনি চাব পাৰিব। আই হোপ আজিৰ এইখন ভিডিঅ' আপুনি ভালকৈ বুজি পাইছে। যদি এইখন PDF আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াতে ডাউনলোড PDFৰ এটা অপশ্যন আছে, তাত আপুনি ক্লিক কৰি পেলাই কিন্তু ডাউনলোড কৰিব পাৰিব। যদি আপুনি লেপটপত ডাউনলোড কৰি আছে তেন্তে ইয়াৰ পৰা ডাউনলোড এক্সেল ফাইল কিন্তু আপুনি ক্লিক কৰি পেলাই কিন্তু ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে আপোনাৰ নামটো যদি আপুনি বিচাৰি নাপায় তেন্তে কি কৰিব, Ctrl+F প্ৰেছ কৰি কিন্তু আপুনি কিন্তু আপোনাৰ নামটো ইয়াতে ফাইণ্ড কৰি ল'ব পাৰিব। চ' মই ইয়াতে আপোনাৰ ফৰ এক্সাম্পল হিচাপে ইয়াতে দেখুৱাই দিলোঁ। চ' ইয়াতে আমাৰ PDFখন ডাউনলোড হৈ গ'ল। চ' PDFখন ডাউনলোড হৈ যোৱাৰ পিছত মই ইয়াতে আপোনাক অ'পেন কৰি বাৰু দেখুৱাই দি আছোঁ। চ' PDFখন অ'পেন হৈ যোৱাৰ পিছত ইয়াতে আমি কি কৰিম, ইয়াতে বহুতকেইখিনি নাম দি আছে, তেন্তে ইয়াতে মই এজনৰ নাম চাৰ্চ কৰিম। তো কেনেকৈ চাৰ্চ কৰিম, চ' Ctrl+F প্ৰেছ কৰি দিম, দি পেলাই কিন্তু ওপৰতে এটা ফাইণ্ডৰ এটা অপশ্যন আহিব, ইয়াতে আপুনি চাব পাৰিব। চ' মই ইয়াতে ওপৰত কিন্তু নাম এটা টাইপ কৰি দি দিম, সেই নামটো কিন্তু ইয়াতে PDFত আহি যাব। যদি আপোনাৰ নামটো যদি নাহে তেন্তে আপুনি কি কৰিব লাগিব, চ' মই নেক্সট ভিডিঅ'ত এটা বহনুৱাই আপোনালোকক ভালদৰে বুজাই দিম যে আপোনাৰ নামটো কিয় অহা নাই আৰু কি কাৰণত অহা নাই, আপোনাৰ প্ৰব্লেমটো কি হৈছে, গোটেইখিনি কিন্তু এক্সপ্লেইন কৰিম। চ' সেইটো ভিডিঅ' চোৱাৰ বাবে কিন্তু আপুনি এইখন ইউটিউব চেনেলখনো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু আপুনি যদি এজন CSE VLE হৈ পেলাই এতিয়ালৈকে আমাৰ আছাম CSE VLE ইউটিউব চেনেলখন যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দি দিব। থেংক ইউ।